গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। ইয়াত ধৰিব পাৰিছে চাগে কি বনাব লোৱা হৈছে আজি। পায়স অকণমান খাওঁ খাওঁ লাগিছিলে, সেইবাবে মাক ক'লোঁ পায়স অকণমান বনাই দিয়া বুলি। মায়ে হাতৰ মুঠিৰে দুমুঠি চাউল লৈছিলে, সেই চাউলখিনি তিয়াই লৈছিলে। এয়া গাখীৰ আধা লিটাৰ, গাখীৰখিনি উঠাই দিছে। জুই ধৰা নাই বাবে গেছতে বনোৱা হৈছিলে। এয়া দেখিছে, গাখীৰখিনি গৰম হোৱালৈকে ৰখি আছিলে। গৰম হোৱাৰ লগে লগে এয়া কাজু খিচমিচ এইবোৰ দি দিলে। এয়া লগতে চাউলখিনিও দি দিলে। তো সকলোৱে জানি নহয় জানো পায়স কিদৰে বনায়। তো আমাৰ ঘৰত কিদৰে বনাওঁ, তো ভাবিলোঁ আপোনালোকৰ মাজলৈও অলপ আগবঢ়াই দিওঁ। পায়সত দিবৰ বাবে গুড়ো অকণমান কাটি লৈছিলে। গুড় নিদিয়ে বাৰু, চেনিয়ে দিব। তথাপিও সকলো বস্তু অকণ অকণ দি দিলে ভাল হয়। মৌ দিব পাৰিব আপোনালোকে, মৌ জোল থাকিলে কোনো কথা নাই। গুড় আছিলে দেখি গুড় অকণমান দি দিছে। মৌ জোল দিয়া দেখুৱাবলৈ নহ'ল। খালি আপোনালোকে চেনিখিনি লগালগ দি দিব। ভাতখিনি সিজালৈকে ৰখিবলৈ লাগিব। গুড়খিনি কুটিয়ে থৈছে, এতিয়ালৈকে বাৰু দিয়া নাই। মৌখিনিও এতিয়া দিয়া নাই। ইয়াৰ লগতে থাকিলে মানে গৰু ঘিউ অলপো দি দিব। এয়া দেখিছেনে, আধা সিজাৰ পাছত গৰু ঘিউ দিছে। ভাত আধা সিজাৰ পিছতহে গৰু ঘিউ দিয়া হৈছে। এনেদৰে হিলাই থাকিব, নহ'লে তলফালে লাগি যোৱাত চান্স থাকে, যদি আপোনালোকে হিলাই নাথাকে। তো পায়স বছৰেকত এবাৰ হ'লেও বনাই খাব লাগে বুলি কয়। তো খালে ভাল আৰু। এয়া দেখিছে, এয়া ভাতখিনি অলৰেডি সিজি গ'ল ধুনীয়াকৈ। সিজাৰ পাছত মানে আপোনালোকে গম কেনেকৈ পাব, ভাত এটা মান হ'লেও হেতাখনত লৈ পেলাই পিটিকি চাব। যদি কোমল হয় ধুনীয়া ভাতৰ দৰে, তেতিয়া আপোনালোকে চেনি আৰু গুড়, মৌ জোল এইবোৰ দি দিব। নহ'লে চেনিটো আগেই দিলে মানে চাউলখিনি ভাতখিনি নিসিজে। তো এয়া আমাৰ পায়স ৰেডিয়ে হ'লগৈ আৰু। অলপ সময় এনেকেদৰে থাকিব দিব, চেনিখিনি গলি যোৱালৈকে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। যিহেতু ঘৰত তাকৰ মানুহ, সেইবাবে চাউলো বেছি লোৱা নাছিলে, গাখীৰো বেছি নাছিলে। আধা লিটাৰ গাখীৰতে মাত্ৰ দুমুঠি হাতৰ জোখেৰে চাউল লোৱা হৈছিলে। চাউলখিনি আগে তিয়াই থৈ দিলে বেছি ভাল হয়, কোমলি থাকে। এয়া দেখিছে কিমান ধুনীয়া হৈছে। তো আপোনালোকেও এনেদৰে কেতিয়াবা ট্ৰাই কৰি চাব ঘৰতে। তো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।